ৰাতিপুৱা বোলে চাদৰ মেখেলা পিন্ধোকৈ আছে, সেইকাৰণে পিন্ধাই দিছোঁ। কেনেকুৱা লাগিছে বাৰু আমাৰ নাচনীজনী? বৰ ধুনীয়া ন? ৰঙা সেন্দুৰৰ ফুট এটাও দি দিছোঁ। গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। গাটো ধুই আহিলোঁ। আজি পুৱাই পুৱাই দুখ লগা খবৰ এটা পালোঁ। মায়ে আহিয়ে দৰ্জাত ঢুকিয়াইছে 8টা বজাত। মানে ভয় লাগি গৈছে। এনেকৈ শুনা পালে কি যে মগজুলৈ আহে ন। আমাৰ যোৰহাটৰ মাহীৰ দেওৰেকৰ ল'ৰাটো বেছি বয়সো হোৱা নাছিলে, মাত্ৰ 33 বছৰ বয়স হৈছিলে। তাৰ ডায়েলিচিছ কৰি আছিলে। আজি ৰাতিপুৱা বোলে উশাহ লোৱাত প্ৰব্লেম হ'ল, তাৰপিছত সি ঢুকালে। ইমানেই বেয়া লাগিছে মানে, তাৰ লগত তালৈ গ'লে যিবোৰ কথা পাতিছিলোঁ সেইবোৰ কথা মানে মগজলৈ আহি আছে। কেতিয়াবা এনেকুৱা লাগে ভগৱান যেন নাই সঁচাকৈ, ভগৱান যেন নিষ্ঠুৰ। কিন্তু সেইটোও নহয়, যাৰ যিমান দিনলৈ আছিলে। কি বুলিনো ক'ম, ক'বলৈ এইটো সময়ত আচলতে ক'বলৈ ভাষাই নাথাকে। এটাই ক'ব পাৰোঁ আৰু, মানে তাৰ আত্মাটোৱে যেন সদ্গতি পায়, য'তে আছে ভালকৈ থাকক। আৰু এই পৃথিৱীত জীয়াই থাকি কি পালে কি নাপালে সিহে জানে। আৰু মুঠতে এতিয়া য'ত আছে শান্তিত থাকক, সেইটোৱে লাগে। আৰু সঁচাকৈ দিয়ে দুখ পাইছে, কিবা এটা হৈছে শুনিবলৈও ভাল লাগে। কিন্তু মৰা বুলি ক'লে নাই আৰু, নাই যি নাই। এই যে কন্দনা মোৱা হৈ আছে কি কাৰণে? ভগৱানৰ ওচৰত চাকি জ্বলাব লাগে, ভগৱানৰ ওচৰত পূজা কৰিব লাগে। ভগৱান ভগৱান, হৰি বিষ্ণু, যাওঁ 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 যাওঁ। ঈশ্বৰ, আইতা আহিলেহে যাব পাৰোঁ। আইতা অহা নাই নহয়। এয়া যাম নহয় মা, আমি কৃষ্ণ কৃষ্ণ কৰি আহিম। দহা জলপান লৈ আহিছোঁ। এতিয়া জলপান খাবানে? খাবা নাই? খাবা নাই? হা, খাব লাগিব দেই মা। ডক্টৰ আংকুলে কৈ পঠিয়াইছে নহয়, মাম খাবলৈ কৈছে দেই। মাম নাখালে তুমি কেনেকৈ ডাঙৰ হ'বা, হয় নাই মা? ডক্টৰ আংকুল তেনেকৈ কৈ দিছে। তুমি আকৌ কান্দিছিলা যে। ডক্টৰ আংকুলে তেনেকৈ নাই কোৱা নহয় মা। ধৰিছে। গোটেই গাটো ধৰিছিলে যে ন। নহ'লে আকৌ তুমি বেজি দিব নিদিয়া যে, সেইকাৰণে ধৰিছে তোমাৰ। এনেকৈ ধৰিছে। মানে গোটেইবোৰ বিৱৰণ দিব পৰা হৈ গ'লা। এতিয়া ছোৱালীক যিটি ক'বই নোৱাৰি। আহিয়ে যোৱাকালি একদম আইতাকক কৈ দিছে, ডক্টৰে এনেকৈ ধৰি এনেকৈ কৈ দিছে বোলে। আমাৰ ছোৱালীয়ে আমাক দিব পৰা হৈ গ'ল দেই। ভাজি দিছে। তুমি খাবানে এতিয়া? খোৱা, ভাজি খোৱা, ভাজি খোৱা। দেউতাকক দিছে, মোক দিছে। ৰুমটো ঠিক কৰি ল'লোঁ। বতৰটো কেনেকুৱা কৰিছে, ৰ'দ ওলাইছিলে আকৌ গোমা কৰি আনিছে। 12টা বাজিলে। আৰিয়াক মই শুৱাই দিলোঁ। মানুহ জীয়াই থাকিবলৈ কি লাগে কওকচোন? মানুহ জীয়াই থাকিবলৈ মানুহ লাগে লগত। অকলে কোনেও জীয়াই থাকিব নোৱাৰে। কিন্তু অকলে জীয়াই থাকিব নোৱাৰে লাগিবলৈও, কাজিয়া এটা লাগিবলৈও মানুহ লাগে, ভাল কথা এটা পাতিবলৈও মানুহ লাগে। কাজিয়া মানে একদম ডাঙৰ কাজিয়া কথা কোৱা নাই, জাষ্ট নৰ্মেল। কিন্তু সেইটোকে মানুহে বুজি নাপায়। জীয়াই থকা দিনকেইটাত মানুহে এনেকুৱা হয়, মই খাম তই নাখাবি, মোক লাগে তই কিয় ল'বি, এইবোৰ কৰি থাকোঁতে মৃত্যু আহি কেতিয়া পাই যায় ক'বই নোৱাৰি। সেইকাৰণে জীয়াই থকা দিনকেইটা মই ভাবোঁ সকলো মানুহে প্ৰতিটো দিন নিজে সুখৰ কৰিব লাগে। আৰু প্ৰতিটো মানুহে যদি নিজৰ চিন্তাধাৰাবোৰ ভাল কৰে, তেনেহ'লে চব ভাল হ'ব ন। এই বেয়া চিন্তাধাৰাবোৰ কোনে উলিয়ালে বাৰু? কোনে উলিয়ালে? টকাৰ পাছত দৌৰোঁতে মানুহে মানুহৰ কথা ভাবিবলৈ এৰি দিছে। আত্মীয় স্বজন এৰি হৈ গৈছে। সুখটো নিবিচাৰে। কিন্তু টকা হ'ব লাগে, ধনী হ'ব লাগে, অট্টালিকা এটা হ'ব লাগে, দামৰ দামী গাড়ী থাকিব লাগে। এনেকুৱা কিছুমান মানুহ আছে দেই, চব মৰিলে মৰক, মই জীয়াই থাকিম, মোক পইচা লাগে। কেনেকৈ ভাবিব পাৰে? সম্পত্তি থকা মানুহবোৰৰ বেছি হয় তেনেকুৱা।
সম্পত্তি নথকা মানুহৰ সেইবোৰ নহয়। মানুহে কষ্ট কৰে, উপাৰ্জন কৰে, সম্পত্তি এটা গোটায়। আৰু যি মানুহে কষ্ট কৰে নহয়, সেই মানুহৰ অহংকাৰো নাই, কাজিয়া পেচালো নাই। মুঠতে কাম কৰি যাব লাগে, খাব লাগে, ঘৰৰ মানুহখিনিক ধুনীয়াকৈ ৰাখিব লাগে, সেইবোৰতে ব্যস্ত হৈ থাকে। যিবোৰৰ সম্পত্তি আছে সেইবোৰৰ মানে সম্পত্তি আকৌ নিজে কৰা নহয়, আনে কৰা সম্পত্তিৰ ওপৰত আকৌ বৰ মান। মোৰ মতে এটাই কথা, জীয়াই থকা দিনকেইটা ধুনীয়াকৈ থাকিব লাগে, ভালকৈ থাকিব লাগে। কাক কেতিয়া ক'ত দৰকাৰ হৈ যায় ক'ব নোৱাৰি। আমি যেতিয়া কাৰোবাক বেয়াকৈ কওঁ নহয়, নিজৰ মুখখনটো বেয়া হয়েই আৰু আনক কষ্ট দিওঁ, গম পাইছেনে? সেই যে কষ্ট পালে মানুহজনে, কষ্ট পোৱাৰ লগে লগে মোৰ গালে হাও এটা আহি গ'ল। মানে কিয়নো হাওবোৰ নিজে নিজে লওঁ ন? আমি ভগৱান ভগৱান বুলি কৈ থাকোঁ, ভগৱানে কৈছে নেকি কাজিয়া লাগ? সেইবোৰতো নাই কোৱা। তেতিয়াহ'লে ভগৱানক পূজা কৰিবই নাপায়। ভগৱানক পূজা কৰা মানুহ বহুত শান্ত প্ৰকৃতিৰ হয়, শান্ত, সকলোৰে মাজত মৰম জগাই তোলা হয় আৰু দিমাগটো ঠাণ্ডা হয়। মানুহৰ নিচিনাকৈ পৃথিৱীত জীয়াই থাকিব লাগিব। আৰু মানুহ হৈ যদি আমাৰ গাত মানৱীয়তাটো নাথাকে, তেতিয়াহ'লে কাৰ গাত থাকিব কওকচোন? চব জোখত হ'ব লাগে। আৰু অতিমাত্ৰা হ'লে বোলে ভগৱানে সেইটো বঢ়াই দিয়ে। কিমান বেয়াকৈ ক'ব পৰা চাওঁ, তোকতো মই শিকোৱা নাই, তই কিমান বেয়াকৈ ক'ব পাৰ? যিমান বেয়াকৈ আপুনি ক'ব পাৰিব ন, সিমানেই আপোনাৰ অন্তৰ মানে ইমান বেয়া ভাৱ থাকে। মানুহ হয় যদি মানুহৰ নিচিনাকৈ জীয়াই থাকিব লাগে, মানুহক মানুহ বুলি গণ্য কৰিব লাগে। ধনী দুখীয়া, ক'লা বগা, সম্পত্তি সেইবোৰ লৈ একো মাত মাতি লাভ নাই। সেইবোৰ আপুনি লগত লৈ যাব পাৰিবনে? বগা হ'লেও জ্বলি যাব, ক'লাই হৈ পৰিব। সম্পত্তিখিনি লৈ যাব নোৱাৰে, লগত আপোনাৰ লগত গাড়ী ঘোঁৰা ঘৰ পুৰি দিব নোৱাৰে, অকল মানুহটোৱে যাব লাগিব। আৰু আপুনি জন্মৰ পৰা লৈ অহা নাছিলে নহয়, ইয়াতেই দি থৈ যাব লাগিব। জন্ম হওঁতে কাপোৰ নিপিন্ধাকৈ আহিছিলোঁ, ইয়াত আহিহে কাপোৰ পিন্ধিবলৈ শিকিছোঁ, হয় নহয়? তেতিয়াহ'লে কিহৰ অহংকাৰ? কিহক লৈ ইমান অহংকাৰ? যিজনৰ ওচৰত ইমান ডাঙৰ পাৱাৰ আছে, তেওঁলোকৰে অহংকাৰ নাই, তেতিয়াহ'লে আমি এটা নগণ্য। তেতিয়াহ'লে আমাৰ মানুহবোৰৰ কিয় ইমান অহংকাৰ? মই ভাবি নাপাওঁ। চব আনে দিয়া, আনে কৰা, তাৰ ওপৰত মাত্ৰ ৰাজ। কিহৰ কাৰণে অহংকাৰ? যি নিজে কৰি খায় তাৰ অহংকাৰ নাই, যি আনৰ বলত পায় তাৰ কিন্তু বহুত অহংকাৰ। সেই অহংকাৰ বেয়া অহংকাৰ। আৰু সেই অহংকাৰে কি কৰে জানেনে? মানুহক পতন কৰে। যেতিয়া পতন হ'ব তেতিয়াহে গম পাব, এই মোৰ অহংকাৰ হৈছিলে। সেইকাৰণে অহংকাৰটো হোৱা যেন পালে সেইটোক দমন কৰিব লাগে। আৰু যদি সেইটোক দমন নকৰে, তেতিয়াহ'লে আপোনাৰ পতন হোৱাটো একদম 100% চিয়'ৰ মানে। এই আমাৰ দুষ্ট মাম খালে, এতিয়া হ'ব আৰু। আজি দিনটো সেমেকাকৈ গ'লগৈ। মানে কি হয়, নিজৰে হয় ন। মোক বাবুৱে বৌ মাতিছিলে, সি মানে নিজে খোজকাঢ়ি যোৱা ল'ৰাটো গৈ পিনে ঢুকাই থাকিলে। মানে মনটো কিবা এটা ভাল লাগি থকা নাই, মানে মনলৈ কিবা কিবি কথাবোৰ আহিছে, তাৰ লগত পতা কথাবোৰ আহিছে। বৰ হোজা মোজা টাইপৰ আছিলে ল'ৰাটো। মুঠতে জীৱনটো কোনো ভৰসা নাই। আজি আছোঁ, কাইলৈ নাথাকিবও পাৰোঁ। এই আছোঁ, খন্তেক পাছত নাথাকিবও পাৰে। মুঠতে যিকেইটা দিন আছোঁ জীয়াই থকা সময়কণ, এই যে কথা পাতি আছোঁ এতিয়া, সেইকণ টাইমে সুখত থাকিব লাগে। চব লাগে মানুহক, কিন্তু মানুহে মানুহৰ গুণটো এৰিব নালাগে। মানৱীয়তা গুণটো যে একদম এৰিব নালাগে। আৰু মানুহ হৈছোঁ যেতিয়া মানুহক মানুহ দৰকাৰ হ'বই। সেইকাৰণে মুখ আছে বুলি যি টি যাক তাক ক'বও নালাগে। কোন কেতিয়া আপোনাক আহি পিনে সহায় কৰিব আপুনি ক'বও নোৱাৰে, আৰু কেতিয়া কাৰ আমাক সহায় লাগিব পাৰে আমি ক'ব নোৱাৰোঁ, হয় নহয়? সেইটো কাৰণে চব মানুহ ভালে থাকক, সুখত থাকক, জীয়াই থকা দিনকেইটা সুখেৰে পাৰ কৰক, নিজেও থাকক, আনকো ৰাখক, সেইটোৱে বিচাৰোঁ। আৰু ক'বলৈ আজি
মোৰ একোৱেই নাই আৰু। ঠিক আছে দিয়ক, আজি তেন্তে ৰাখিছোঁ। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।